মাকুমত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান নিষিদ্ধ ড্ৰাগছসহ আটক এজনক তিনিচুকীয়া জিলাত ড্ৰাগছৰ বিৰুদ্ধে মাকুম আৰক্ষী নামি পৰিছে অভিযানত সোমবাৰে পুৱাই মাকুম হেবেদা চাহ বাগিচাৰ পৰা মাকুম আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত এটা ড্ৰাগছ সেৱনকাৰী তথা কুখ্যাত সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে আটকাধীন যুৱকজন মাকুম হেবেদা পথাৰ নিবাসী বিকাশ দত্ত বয়স ২৭ বছৰ বুলি জানিব পৰা গৈছে যুৱকজনে নিষিদ্ধ ড্ৰাগছখিনি কাষতে লাগি থকা হেবেদা চাহ বাগিচাত লুকুৱাই ৰাখিছিল ডিমাপুৰৰ পৰা ড্ৰাগছখিনি আনিছিল বুলি জানিব পৰা গৈছে জব্দ হোৱা ড্ৰাগছখিনিৰ ওজন 11 গ্ৰাম আৰু বজাৰ মূল্য প্ৰায় ৭০,০০০ টকাৰ হ'ব বুলি জানিব পৰা গৈছে ইতিমধ্যে যুৱকজনক মাকুম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে আজি আমাৰ হেবেদা বাগানৰ মাজত বিকাশ দত্ত নামৰ যুৱকজনে ড্ৰাগছৰ ব্যৱসায় চলাই আছিলে আজি আমাৰ ওচৰৰ চুবুৰীয়া ৰাইজ আৰু মাকুম থানাৰ ছাৰৰ লগত আহি তাক কৰায়ত্ব কৰিছে আৰু ইতিমধ্যে ছাৰে সোধপোছ কৰি আছে আৰু ইয়াৰ লগত কোন কোন জড়িত আছে সেইটো প্ৰশাসনে নিজৰ দায়িত্ব লৈ ওলাব বুলি আমি আশা কৰিছোঁ আৰু এইবিলাক যাতে আমাৰ এই অঞ্চলটোৰ বহুত দিনৰ পৰা আমি চাই আছোঁ এই বাগানৰ মাজত এইকেইটা ব্যৱসায় মানে সিহঁতে খাই থাকে আৰু ইয়াৰ পৰা আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ বহুত হাৰাশাস্তি হয় এইকেইটা অতি সোনকালে যাতে আমি ছাৰক অনুৰোধ কৰিছোঁ প্ৰশাসনক অনুৰোধ কৰিছোঁ যে শেষ কৰিব লাগে এইটোতো অৱশ্যে মই ইমান বিশেষ এটা গম নাপাওঁ সিহঁতে ক'ৰ পৰা এই ব্যৱসায়টাৰ লগত জড়িত কিমান গ্ৰাম আছে 11 গ্ৰাম বুলি অনুমান পাইছোঁ আমি ৱেটত ওলাইছে 11 গ্ৰাম তেনেকেতে এইটো বহুত সমস্যাৰ বিষয় মানে ৰাইজৰ আৰু এই আমাৰ ওচৰ চুবুৰীয়া ৰাইজৰ কাৰণে আজি যিহেতু ওচৰতে ইমান এখন মেডিকেল বনি আছে পলিটেকনিকেল কলেজ আছে এই ল'ৰা ছোৱালীকেইটাও যাতে ইয়াৰ পৰা বিৰত থাকিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ নিউজ ডেস্ক সাৰ্চ দ্য ৰিয়েলিটি